আমি বিটিএডিত এবাৰ ৰাইজৰ দলৰ তৰফৰ পৰা ৩জন প্ৰাৰ্থী দিছোঁ। সেই ৩জন প্ৰাৰ্থীৰ ভিতৰত এজন হ'ল আমাৰ বিহিৰা সমষ্টিৰ ২৩ নম্বৰ ২৩ নং বিহিৰা সমষ্টিৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী অশ্বিনী দাস ডাঙৰীয়া। আমি এটাই কথা কৈছোঁ যে ১২৬জন MLAৰ ভিতৰত যেনেকৈ শিৱসাগৰৰ বিধানসভাৰ সমষ্টিৰ বিধায়ক অখিল গগৈ মাতে, তেনেকৈ যদি ৰাইজৰ দলৰ এজন কেণ্ডিডেটক জিকাব পাৰে তেতিয়াহ'লে ৰাইজৰ দলে বিটিএডি এলেকাৰ সমগ্ৰ মানুহৰ পক্ষত মাত মাতিব। প্ৰথম মাত মাতিব BTR চুক্তিখন কাৰ্যকৰীকৰণ কৰিবৰ কাৰণে। কাৰ্যকৰীকৰণৰ প্ৰথম দফাটো কি আছে? কাৰ্যকৰীকৰণৰ প্ৰথম দফাটোত আছে যে BTRৰ সীমাৰ সাল সলনি কৰা হ'ব, অৰ্থাৎ যিবিলাক অনাবৰু গাঁও আছে সেইবিলাকক কৰ্তন কৰা হ'ব আৰু যিবিলাক বড়ো গাঁও আছে সেইবিলাক বড়ো গাঁও আকৌ BTRত সোমোৱা হ'ব। গতিকে আমি সেই দাবী উত্থাপন কৰিম আৰু অনাবৰু যিবিলাক গাঁও ১০০% অনাবৰু, তাত বড়ো মানুহ নায়েই, তাক BTCৰ পৰা উলিয়াই দি অসমৰ ভিতৰলৈ অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমি আহ্বান জনাম। BTC চুক্তিখনত কৈছে যে বৰমাত এখন চেণ্ট্ৰেল ইউনিভাৰ্চিটি হ'ব, চেণ্ট্ৰেল ইউনিভাৰ্চিটি। এতিয়ালৈকে বৰমাত চেণ্ট্ৰেল ইউনিভাৰ্চিটি কিয় প্ৰতিষ্ঠা কৰা হোৱা নাই? আমি দাবী উত্থাপন কৰিম। আপোনালোকে যদি চাই তাত কৈছে যে BTCৰ চিট এতিয়ালৈকে পৰিষদীয় চিট মাত্ৰ 40টা আছে, এইটো 60টা কৰিব হ'ব, কিন্তু তাক লৈ এতিয়ালৈকে কৰা নাই। আমি দাবী উত্থাপন কৰিম যে এইটো 40টা চিটটো 60টা কৰিব লাগে। আৰু BTED অঞ্চলত থকা অবড়ো যিসকল ৰাইজ, যিসকল অবড়ো ৰাইজৰ এতিয়া ভূমিৰ অধিকাৰ বহুত পৰিমাণে কৰ্তন হৈ গ'ল, মাটি কিনা বেচা কৰিব নোৱাৰে, মানুহবিলাকৰ বিৰাট অসুবিধা হৈছে। BTED এলেকাত অবড়ো মানুহৰ অধিকাৰ সাংঘাতিক ধৰণে কৰ্তন হৈছে। প্ৰমোদ বড়োৰ দিনত মানুহে ভয়ে ভয়ে থাকিব লাগে, মানুহে মানে সংশয়ত থাকিব লাগে। গতিকে এই অৱস্থাটো নাইকিয়া কৰি যাতে কোকৰাঝাৰৰ পৰিষদীয় কাৰ্যালয়ত আমি যেনেকৈ বিধানসভাত মাত পাতোঁ, কোকৰাঝাৰত যাতে মাত পাতিব পাৰে তাৰ কাৰণে আমি এনেকৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। মই এটা কথা আপোনালোকক খাটাংকে ক'ব খোজোঁ যে BTCৰ ক্ষমতা যদি কেনেবাকৈ BTCৰ বাহিৰৰ পাৰ্টিলৈ যায়, যদি BJP বা কংগ্ৰেছৰ হাতলৈ যায়, তেতিয়াহ'লে আকৌ BTC অশান্ত হ'ব। গতিকে এই মুহূৰ্তত হয় BTCৰ শাসন ক্ষমতা BPFৰ হাতত, নহ'লে UPPLৰ হাতত থাকিব লাগে। আৰু UPPL আৰু BPFৰ হাতত কোনোবা এটাৰ হাতত থকাৰ পাছতো যাতে BTCৰ অনাবৰু ৰাইজৰ সমস্যাবিলাক উত্থাপন কৰিব পাৰি, তাৰ কাৰণে অনাবৰু ৰাইজৰ ৰিপ্ৰেজেণ্টেশ্যন ইয়াত হ'ব লাগে। এইটোৱে আটাইতকৈ উপযুক্ত কথা। সেইকাৰণে মই অতি স্পষ্টকৈ এটা কথা কৈ দিওঁ, স্পষ্টকৈ আপোনালোকক মই এটা কথা কৈ দিওঁ যে যদি কেনেবাকৈ হিমন্ত বিশ্ব শৰ্মা BTEDত সোমাব পাৰে তেতিয়াহ'লে কি হ'ব? BTCৰ ক্ষমতা কোকৰাঝাৰৰ পৰা কাঢ়ি লৈ তেওঁ দিছপুৰলৈ লৈ যাব। BJP যদি সোমাব পাৰে তেতিয়াহ'লে BJPয়ে BTCৰ ক্ষমতা কোকৰাঝাৰৰ পৰা দিল্লীলৈ কাঢ়ি লৈ যাব। কোনোপধ্যে BTCৰ ক্ষমতা কোকৰাঝাৰৰ পৰা দিল্লী বা দিছপুৰৰ হাতত নিয়ন্ত্ৰণ হ'ব নালাগে। BTCৰ ক্ষমতা কোকৰাঝাৰৰ পৰা নিয়ন্ত্ৰণ হ'ব লাগে আৰু সেইকাৰণে ইয়াৰ আঞ্চলিক দলক ভোটদান কৰিব লাগে। এই কথাটো মই মুকলিমূৰীয়াকৈ কৈছোঁ। আৰু দ্বিতীয়তে অনাবড়ো ৰাইজৰ প্ৰশ্নটো, অবড়ো ৰাইজৰ প্ৰশ্নটো, অসমৰ কি BTEDৰ 70% মানুহ অবড়ো, 70% অবড়ো মানুহৰ ভূমিৰ অধিকাৰ প্ৰশ্নটো, 70% অবড়ো ৰাইজৰ ওপৰত ডমিনেট কৰাৰ কথাটো এইটো যাতে নাইকিয়া হয়, 70% অবড়ো ৰাইজক জোৰ কৰি ইয়াত ভৰাই থোৱাৰ কথাটো, গাঁও কৰ্তনৰ প্ৰশ্নটো যাতে উত্থাপন কৰিব পাৰে, তাৰ কাৰণে অনাবড়ো ৰাইজকো ভোটদান কৰিব লাগে। মই ভাবোঁ যে কোনোপধ্যে BTCত কোনোপধ্যে BJPক ভোটদান কৰিব নালাগে। BJPক ভোটদান কৰা মানে BTCবাসী ৰাইজে নিজৰ ভৰিত নিজৰ কুঠাৰখন মাৰি দিয়া। কোনোপধ্যে হিমন্ত বিশ্ব শৰ্মাৰ চলাহী কথাত, নৰেন্দ্ৰ মোদীৰ চলাহী কথাত কেতিয়াও ভুল যাব নালাগে। মই অসমৰ সকলো ৰাইজকে, BTCৰ সকলো ৰাইজকে হিমন্ত বিশ্ব শৰ্মা আৰু BJPক ভোটদান নকৰিবলৈ আহ্বান জনাইছোঁ। যেতিয়াই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী পদৰ পৰা আঁতৰি যাব তেতিয়াই ভাৰতৰ মানুহৰ কাৰণে ভাল খবৰ হ'ব। কাৰণ নৰেন্দ্ৰ মোদী এজন ফেচিষ্ট হয়, নৰেন্দ্ৰ মোদী এজন অগণতান্ত্ৰিক ব্যক্তি হয়, নৰেন্দ্ৰ মোদী এজন সাম্প্ৰদায়িক মানুহ হয়। তেওঁৰ একমাত্ৰ কামটো হ'ল হিন্দু মুছলমানৰ কাজিয়া লগোৱা আৰু গোটেই দেশৰ সম্পদবিলাক বিদেশী কোম্পানীবিলাকৰ হাতত দি দুখীয়া মানুহবিলাকৰ বস্তুটো দাম বঢ়াই দিয়া। সেইকাৰণে নৰেন্দ্ৰ মোদীক আমি আশীৰ্বাদ দিবলৈ নাই। মই আশা কৰোঁ যে নৰেন্দ্ৰ মোদীয়ে অতি সোনকালে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰিব লাগে আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ পদটো এজন গণতান্ত্ৰিক ব্যক্তিৰ হাতলৈ আহিব লাগে আৰু অচিৰে নৰেন্দ্ৰ মোদীক ক্ষমতাচ্যুত কৰিব লাগে। এই দাবী মই উত্থাপন কৰিছোঁ। মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাই এনে দবাই দিবৰ কাৰণে, গৌৰৱ গগৈক দবাই দিবৰ কাৰণে চেষ্টা কৰিছে, কিন্তু নোৱাৰে।
হিমন্ত বিশ্ব শৰ্মাই এনে মিছা কথা কৈ আছে যদি তেওঁৰ হাতত কিবা তথ্য প্ৰমাণ থাকিলেহেঁতেন এতিয়ালৈকে গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰিলেহেঁতেন গ্ৰেপ্তাৰ যে কৰিব পৰা নাই সেইটোৰ পৰা প্ৰমাণিত হয় যে হিমন্ত বিশ্ব শৰ্মাই মিছা কথা কৈ আছে যদি হিমন্ত বিশ্ব শৰ্মাই সঁচা কথা কৈছে তেতিয়াহ'লে গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰক আৰু যদি সঁচা কথা কোৱা নাই তেতিয়াহ'লে তেওঁ এই কথা বাদ দিব লাগে আৰু অসমত সকলোকে ৰাজনীতি কৰিবৰ কাৰণে এটা গণতান্ত্ৰিক বাতাবৰণ থাকিব লাগে কাৰো ওপৰত এনেকুৱা ধৰণৰ ষড়যন্ত্ৰ জাপি দিব নালাগে মই হিমন্ত বিশ্ব শৰ্মাৰ এই ২ নম্বৰী ৰাজনীতিৰ পৰা আঁতৰি আহিবলৈ আহ্বান জনাইছো আমি ভাবি আছো বিজেপিক হৰুৱাবৰ কাৰণে সকলো বিৰোধী দল একলগ হ'ব লাগে কংগ্ৰেছে এতিয়ালৈকে বিচৰা নাই আমি বিচাৰি আছো